আমেৰিকা লণ্ডনৰ দৰে হ'ব বৰপেটা বৰপেটাৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ হাতত থাকিব আইফোন দৰিদ্ৰ আৰু নিবনুৱাই বিনামূলীয়াকৈ পাব ই-ৰিক্সা পকি নহয় এইচডি হ'ব গাঁৱৰ সকলো পথ বানপানী অহাৰ আগতে লাভ কৰিব এলাৰ্ট সপোনপুৰীত পৰিণত হ'বলৈ গৈ আছে বৰপেটা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো অঞ্চল নাথাকিব দুখ নাথাকিব চিন্তা কোনোকালে নোহোৱা উন্নয়ন হ'ব এতিয়া বৰপেটাত ৱাইফাইৰ জৰিয়তে ঘৰে ঘৰে যোগান ধৰিব গেছ বস্তাই বস্তাই জমা হৈ আছে টকা শুনি হয়তো আপোনাৰ আচৰিত যেন লাগিছে পিছে এয়া মিছাও নহয় এয়া এজন নেতাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আপোনাৰ ভোটটো পালে সম্পূৰ্ণ হ'ব এইসমূহ প্ৰতিশ্ৰুতি এওঁৰ নাম দেৱান মহিবুল ৩ নং বৰপেটা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব এওঁ সামাজিক মাধ্যমত ইতিমধ্যে চৰ্চা লাভ কৰিছে দেৱান মহিবুলে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে চমক দিছে এইজনাই লোকসভা নিৰ্বাচনত জয়ী হলে বৰপেটাৰ কি উন্নয়ন হ'ব শুনক আপুনি আমাৰ সাৰে যিবিলাক প্ৰতিশ্ৰুতি দিছে সেইবিলাক আমাৰ সাৰে ভোটৰ জিকাৰ 15 দিনৰ ভিতৰত সব ক্লিয়াৰ কৰি দিম কৃষকৰ কাৰণে ঋণ মাফ কৰি দিম শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ এলপিৰ পৰা হায়াৰ এডুকেশ্যনলৈকে ফ্ৰী কৰি দিম বিজুলী বাতি 50% কৰি দিম ৰন্ধন গেছ আপোনাৰ ৱাইফাই কালেকশ্যন থাকিব এইচডি ৰাস্তা থাকিব এইচডি কোম্পানীৰ লগত আমাৰ চুক্তি হৈ যাব এইচডি যেনেহেন চাপা ৰাস্তাও হেনেহেন চাপা 24 ঘণ্টা বিজুলী বাতি আপুনি পাই যাব ৱাইফাই যিবিলাক আপোনাৰ মাথাবাৰী আজিকালি মাথাবাৰী ভঙাৰ আগতে ৱাইফাই ছিংগল আহি যাব যে হিটু মাথাবাৰী ঢাপ ঢাপ ভাঙাৰ এটা চান্স হৈছে হিটু হল আমাৰ ৱাইফাই কালেকশ্যন ব্ৰহ্মপুত্ৰৰ দুটা পাৰে দি আমি ৱাইফাই হাইৱে বনাই দিম মথাবাৰী বনাই দিম আৰু আপোনাৰ যিবিলাক নিবনুৱাই বাহৰ তলত বহি সময় পাছ কৰে তেওঁলোকৰ কাৰণে আমি ই ৰিক্সাৰ ব্যৱস্থা কৰিম আৰু মহিলাসকলৰ কাৰণে আপোনাৰ ফ্ৰী অহা যোৱাৰ কাৰণে সুবিধা কৰি দিম আৰু বেকাৰ সমস্যা এটাও নাথাকে সকলো ঘৰত ওৱান ফেমিলি ওৱান সাৰ্ভিসৰ আন্ডাৰত পেলাই দিম আৰু যিবিলাক পুৰণা পেনশন নীতি হেতু আমি বহাল ৰাখি দিম বানপানী এনেকুৱা এটা মিচিং আনি দিম ৱাইফাই আপোনাৰ বানপানী যেটো মথাবাৰী আমি বনাই দিম ৱাইফাইৰ আন্ডাৰত বানপানী আহাৰ আগতে আমাৰ ৱাইফাইৰ মিচিঙে ক্লিং কৰি থাকব এনেহেন সিস্টেম টেকনলজি আমি ফিডিং কৰি আছো একদম আমি ঘৰৰ পৰাই মিচিঙে দি যেনেহেন টাৱাৰৰ নেটৱৰ্ক কাটি যোৱাৰ খবৰ পাই কোম্পানীয়ে আমাৰ ৱাইফাই এনেকুৱা এটা টেকনলজি ইউজ কৰিম আমাৰ সাৰে কোৱামতে সাৰৰ লগত যেটো চৰকাৰে সাৰক বস্তুখিনি মানি ল'ব সেইটো চৰকাৰকে আমাৰ সাৰে সমৰ্থন দিব আৰু দুৰ্নীতি চৰকাৰ এতিয়া ভগৱানৰ ওপৰত নিৰ্ভৰ ৰাইজৰ ওপৰত নিৰ্ভৰ আৰু দুৰ্নীতি কত নাথকে দুৰ্নীতি একদম চাপা 24 ঘণ্টা আপনি ফ্ৰী ঘুরবা পারবো কোনো দুৰ্নীতি নাথকে মামাৰ দিনত যদি কোনবাই দুৰ্নীতি কৰিম বুলি ভাবিছে সব সুইসাইড কৰি আত্মহত্যা কৰি মৰি আছে দুৰ্নীতি হোনাৰ লগে লগে হি আপোনাৰ হাফিল হৈ মৰি যায় মানুহৰ ঘৰত জুই লগাৰ লগে লগে যিবিলাক আপোনাৰ ৰাস্তা ঘাটৰ কন্ডিশন থাকব যেতিয়া আমাৰ ৱাইফাই কালেকশ্যন হৈ যাব লগে লগে আমাক সিঙ্গেল আহি যাব আমি এনডি অফিচৰ লগত যোগাযোগ কৰি হেবিলাক মিচিং সুবিধা কৰি দিম লগে লগে প্লেন তাতে যায় পানী নমাই দিব না বিজেপি বুলি কোনো কথা নহয় এতিয়া আমাৰ নিৰ্বাচন আসলতে খেলাৰ ইচ্ছা নাছিল আমাৰ সাৰৰ কিন্তু সাৰক ৰাইজে ব্যাপক উৎসাহ দিছে যে তুমি বিপুল ভোটত জয়যুক্ত হবা তুমি যিবিলাক প্ৰতিশ্ৰুতি দিছা এইবিলাকৰ কাৰণে আমাৰ সাৰে ভোট পাব আমি পাৰ্টি লৈ ভোট নেখেলো কেৱল ইমানেই নহয় তেওঁ কৰিবলগীয়া কামৰ তালিকা বহুত দীঘলীয়া তেওঁৰ লগত হেনো আছে 50,000ৰো অধিক সমৰ্থক সাংবাদিকৰ কেমেৰাই নেদেখিলেও মহিবুলৰ হৈ মনোনয়ন দিবলৈ আহিল হেনো 50,000 মানুহ বৰপেটাৰ এই আজব প্ৰাৰ্থীগৰাকী এতিয়া বাদ চাইছে নিৰ্বাচনত জিকিম বুলিও তেওঁ ফুল কনফিডেন্ট News Desk, the Custodian Plus.